সোণপথ তেজপুৰ বাসিন্দা হয়। আজি সন্ধিয়া 8:30 মানত আমি মোৰ ঘৰৰ কেম্পাছতে মই এই সাপ এডাল দেখা পালোঁ। চিনি নাপালোঁ সাপডাল কি, চিনি নোপোৱাত আমি সৌৰভদাক ফোন কৰিলোঁ। যিহেতু আমি চবেই চিনি পাওঁ তেওঁক, নাম্বাৰ কালেক্ট কৰি ফোন কৰিলোঁ, কিন্তু তেওঁ ইমান এটা বেছি ৰেছপন্স নিদিয়াত মই ইনষ্টাগ্ৰামত উই এনিমেলছ পেজ এটা পালোঁ, তাতে এটা নাম্বাৰ পালোঁ। সেই নাম্বাৰত ফোন কৰাত এওঁলোক আহিল, ৰেস্কিউ কৰিলে। আহি পেলাই তেওঁ যে মই ভিডিঅ' কৰি পঠালোঁ বস্তুটো, তেতিয়া গম পোৱা গ'ল যে এজন বৰ বিষাক্ত পয়জনাছ, বেণ্ডেড কেট বুলি কয় ইংলিছত, আৰু অসমীয়াত আমি গোৱালা সাপ বুলি কওঁ। গতিকে তেওঁ আহিলে বহুত স্মুথলি তেওঁ ৰেস্কিউ কৰিছে। সাপক একো অনিষ্ট নাই হোৱা, সাপৰ মানে একো হাৰ্ম হোৱা নাই, ধুনীয়াকৈ তেওঁ ৰেস্কিউ কৰি লৈ গৈছে। আৰু লাইফ লং তেওঁৰ লাইফ স্পেনটো পূৰা কৰিব য'তে থাকক, গতিকে ইক'লজিকেল হাৰ্ম একো নহয়। ডেটছ ইট, থেংক ইউ। আৰু এইটো কাৰণে আমি এতিয়া ফৰেষ্টত তাক দি দিম আৰু